অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্তা হ'ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৰে বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অসমীয়াৰ আৱেগ বিবেক সকলো অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ বীৰত্ব হ'ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ় নিস্বাৰ্থ দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব। জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছতে বৰ্তমান যি মূৰ্তিভাগ আছে এই মূৰ্তিভাগত বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্নজন লোকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। অগণন ৰাইজ আহি ইয়াত সমাৱেশ ঘটা দেখা পোৱা গৈছে। যিজন লাচিত বৰফুকনে আচলতে দেশতকে মোমাই ডাঙৰ নহয় বুলি হেং দাঙেৰে নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰি জাতিৰ হকে যি গড় নিৰ্মাণ কৰিছিল আৰু গড় নিৰ্মাণ কৰি তেখেতে নৰিয়া দেহেৰে তেখেতে মোগল সৈন্যক অসমৰ পৰা খেদি পঠিয়াইছিলে। সেই লাচিত বৰফুকনৰ মূৰ্তিভাগ দেশৰ প্ৰধানমন্ত্ৰী আহি উন্মোচন কৰাৰ পাছতে বৰ্তমান এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। মোৰ সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাব। লাচিত বৰফুকন আহোম ৰাজ্যৰ নৱমজন বৰফুকন আছিল। তেওঁৰ জন্ম 1622 চনৰ 24 নৱেম্বৰ তাৰিখে চৰাইদেউত হয়। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত বৰফুকন সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই গ্ৰহণ কৰিছিল। তেওঁ কৰ্তব্যপৰায়ণতা কৰ্মনিষ্ঠা সততা আদি গুণৰ অধিকাৰী ব্যক্তি আছিল। সেই মহান বীৰজনাই একেদিনাই বৰফুকন পদ পোৱা নাছিল। তেওঁৰ দক্ষতা কৰ্মনিষ্ঠতা আৰু বহু শ্ৰমৰ অন্তত সেই পদ পাবলৈ সক্ষম হৈছিল। 1671 চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠাইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফলস্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম আজিও জিলিকি আছে। মই স্থানীয় হয়। কি ক'ব ইমান এটা বহুত ভাল, আমি গৌৰৱান্বিত হৈছো। আৰু আমাৰ আগতে লাচিত বৰফুকন আমাৰ মানে জাতিৰ মাজতে সীমাবদ্ধ আছিলে। গম পাইছিলে যে এই মৈদামটোত আমি আগতে এটা মাটিৰ ঢিপ হিচাপে আমি খেলিছিলো। পিছত যেতিয়া বুৰঞ্জীবিদ ইতিহাসবিদে প্ৰমাণ কৰিলে যে লাচিতৰ সমাধিস্থলী আমাৰ গাঁৱতে আছে, আমি বহুত গৌৰৱ কৰো। আৰু এইটোৰ বিজেপিৰ কাৰ্যকালত এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যেতিয়া নিউজ চেনেলৰ শিৰোনাম হৈছে, আমি সঁচাকে বহুত গৌৰৱ অনুভৱ কৰিছো আৰু স্থানীয় হিচাপে বহুত ভাল লাগিছে আজি। সেইটো কাৰণে মানে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় এই কামবোৰ নিৰীক্ষণ কৰি আছিলে। সেইকাৰণে আমাৰ বহুত ভাল লাগিছে আজি। ইমান এটা সুন্দৰ মূৰ্তি দেশৰ প্ৰধানমন্ত্ৰী আহি উন্মোচন কৰিলে, কি ক'ব ইয়াত আহি কেনেকুৱা লাগিলে? ভাল লাগিছে, আহি ভাল লাগিছে। এইটো এটা আমাৰ সম্পদ। হয়, প্ৰধানমন্ত্ৰী আহি উদ্বোধন কৰিলেহি আমাৰ যোৰহাটৰ গৌৰৱ, অসমৰ গৌৰৱ। হয়, ভাল লাগিছে। জাতীয় বীৰ লাচিত বৰফুকনৰ অৱহেলিত হৈ থকা নিচিনা হৈ আছিলে। বৰ্তমান সুন্দৰভাৱে এইদৰে আচলতে মূৰ্তিভাগ উন্মোচন কৰিলে আৰু ইয়ালৈ আহিলে কেনেকুৱা লাগিলে বৰ্তমান সময়ত? খুব ভাল লাগিছে আমাৰ। হয়, আমি মানে নিজকে গৌৰৱ অনুভৱ কৰিছো আৰু। কি ক'ব? ভালেই লাগিছে আহি। সকলোৰে লগত মিলি জুলি চাইছো মেলিছো, সকলো আহিছে মিলিছে, ভাল লাগিছে আমাৰ একগোট হৈ মেলি। উল্লেখ্য যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰংজেবে সেনাপতি ৰামসিংহৰ নেতৃত্বত বৃহৎ সংখ্যক মোগল সৈন্য প্ৰেৰণ কৰিছিল। আনহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে গড় নিৰ্মাণৰ দায়িত্ব মোমায়েকক দিছিল। কিন্তু লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল, যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ কাম আধাও শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্ৰতিজন অসমীয়া লোকৰ মুখে মুখে প্ৰচলিত হৈ আছে। অন্যহাতে শৰাইঘাটৰ যুদ্ধৰ শেষৰ ফালে মোগলৰ বিশাল সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যে কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম,
নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ যোৱা কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকপে জ্বৰ উঠি আছিল আৰু সেই জৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেউ উদয়াদিত্য সিংহই 1672 চনত যোৰহাটৰ পৰা 16 কিলোমিটাৰ আঁতৰত হোলোঙাপাৰত লাচিত মৈদাম নিৰ্মাণ কৰিছিল আৰু এই লাচিত মৈদামৰ প্ৰাংগণতে 125 ফুট ওখ বীৰজনৰ প্ৰতিমূৰ্তিয়ে ভৱিষ্যতে দেশ বিদেশৰ পৰ্যটকৰ কেন্দ্ৰস্থল হৈ পৰিব আৰু সেয়েহে দেশৰ প্ৰধানমন্ত্ৰীয়ে আহি উন্মোচন কৰি ৰাইজৰ বাবে উচৰ্গা কৰা প্ৰতিমূৰ্তিভাগ চাবলৈ বৰ্তমান লানি নিচিগা ভিৰ হোৱা পৰিলক্ষিত হয়। এইদৰে আচলতে বিভিন্ন জন লোক আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। এইদৰে জাতীয় বীৰ লাচিত বৰফুকনৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিভাগ চাবলৈ এইদৰে বিভিন্নজন লোকে আহি এই স্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিছে? মই স্থানীয় যোৰহাট হয়। ইয়াত আহি কেনেকুৱা লাগিলে? যিহেতু দেশৰ প্ৰধানমন্ত্ৰী আহি ইমানে ভাগ ডাঙৰ মূৰ্তি উন্মোচন কৰি থৈ গ'ল, কি ক'ব? ইয়াত আহি কেনেকুৱা লাগিলে? ভালেই লাগিছে আৰু এইটো কি হয়, আমাৰ যিটো আমাৰ দেশৰ তথা আমাৰ অসমৰ গৌৰৱ নহয় জানো? তেওঁ প্ৰধান যোদ্ধা আছিলে আৰু দেশক তেতিয়াই মাতৃভূমি কেনেকৈ ৰক্ষা কৰিব লাগে তেওঁ এইখিনি আজি জেনেৰেশ্যনে গম পাইছে। তেওঁৱে আদৰ্শ আৰু তেওঁ প্ৰধানমন্ত্ৰীক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেত আহি যে আমাৰ এই মহান যোদ্ধাগৰাকী এটা ষ্টেচু ৰাইজৰ বাবে উচৰ্গা কৰিলে। এইদৰে বিভিন্নজন লোক আহি এই মূৰ্তিভাগ দৰ্শন কৰিবলৈ বা চাবৰ বাবে অহা দেখা পোৱা গৈছে। বিভিন্নজন লোকে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। এইদৰে মূৰ্তিভাগ চোৱাৰ বাবে এইদৰে তেওঁলোকে ইয়াত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্নজন লোকে এই স্থানত যোৰহাটৰ বিভিন্ন স্থানৰ পৰা এইদৰে বহু লোকৰ সমাগম হোৱা দেখা পোৱা গৈছে। বিভিন্নজন লোক আছে, আমি বিভিন্নজনৰ লোকৰ পৰা আচলতে মত ল'ব বিচাৰিম। তেওঁলোকে যোৰহাটৰ বিভিন্ন স্থানৰ পৰা এইদৰে আহি এই মূৰ্তিভাগ চাবৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। জাতীয় বীৰ লাচিত বৰফুকনৰ যি মৈদামৰ প্ৰাংগণতে এইদৰে আচলতে জাতীয় বীৰ লাচিত বৰফুকনৰ মূৰ্তিভাগ এইদৰে প্ৰতিমূৰ্তিভাগ এইদৰে ৰাইজৰ বাবে উচৰ্গা কৰা বা ৰাইজৰ বাবে আগবঢ়াই দিয়াটো সঁচাকৈ অসমৰ পৰ্যটনৰ বাবে সুখবৰ বুলি ক'লেও ভুল নহ'ব। সেয়েহে ইয়াত বিভিন্নজন ৰাইজে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্নজন লোকে এই মূৰ্তিভাগ চাবৰ বাবে এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্নজনে আহি পৰিয়ালৰ লোকৰ লগতে হওক বা বিভিন্নজনৰ লোকৰ লগত এইদৰে ফটো উঠা দেখা পোৱা গৈছে। এইদৰে ধৰণৰ পৰিৱেশে বৰ্তমান সময়ত জাতীয় বীৰ লাচিত বৰফুকনৰ যি মৈদামৰ প্ৰাংগণত এনেধৰণৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই গৈছো। বিভিন্নজন আছে, বিভিন্নজনৰ পৰা আমি আচলতে মত লৈছো। আপোনালোকে তেওঁলোকৰ মনৰ ভাৱ আপোনালোকৰ আগত আগবঢ়াই দিছো। তেওঁলোকে জাতীয় বীৰ লাচিত বৰফুকনৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ভাগ চাবৰ বাবে এইদৰে আহি এই স্থানতে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্নজন আছে, বিভিন্নজনৰ পৰা মত লৈছো। ক'ৰ পৰা আহিছে আপোনালোক? আমি যোৰহাট চেঙেলী গাঁৱৰ পৰা আহিছো। ইমান এভাগ সুন্দৰ মূৰ্তি দেশৰ প্ৰধানমন্ত্ৰী আহি উন্মোচন কৰিলে, কি ক'ব এই মুহূৰ্তত? কেনেকুৱা লাগিলে ইয়াত? বহুত ভাল লাগিছে আমাৰ। এইটো মূৰ্তিটো ইয়াত স্থাপন কৰিলে ৰাইজৰ কাৰণেও সুবিধা হৈছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহি ইয়াত স্থাপন কৰিলে বহুত ভাল লাগিছে আমাৰ, মানে অসমীয়া হিচাপে আমি গৌৰৱান্বিত। এইদৰে বিভিন্নজন লোক আহি মূৰ্তিভাগ চাবৰ বাবে এইদৰে এই স্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে। জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিভাগ চাবৰ বাবে এইদৰে আচলতে অগণন ৰাইজে আহি এই স্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণৰ পৰিৱেশে বৰ্তমান সময়ত জাতীয় বীৰ লাচিত বৰফুকনৰ যি মূৰ্তিভাগ আছে, মূৰ্তিভাগৰ প্ৰাংগণত এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। বিভিন্নজন লোকে আহি ইয়াত সমবেত হোৱা দেখা পোৱা গৈছে। বিভিন্নজন লোক আহি একপি পৰিয়ালৰ লোকৰ লগতে হওক বা স্বজনৰ লগতে হওক, বন্ধুবৰ্গৰ লগতে হওক একপি ফটো উঠা দেখা পোৱা গৈছে। আৰু অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক সুখবৰ, যিহেতু অনাগত দিনত দেশ বিদেশৰ বিভিন্নজন পৰ্যটক আহি এই স্থানত ভিৰ কৰিবহি আৰু সেয়েহে সুন্দৰভাৱে ইয়াৰ কাম চলাই থকা দেখা পোৱা গৈছে, নিৰ্মাণ কাৰ্য চলাই থকা দেখা পোৱা গৈছে। এনেধৰণৰ পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰা দেখা পোৱা গৈছে আৰু সেয়েহে ইয়াৰ সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগী দেখুৱালে আৰু আগন্তুক সময়ত এনেধৰণৰ প্ৰতিবেদন পাই থাকিবলৈ চাই থাকিব DNA নৰ্থ ইষ্ট।